নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 21 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত জিন্নাৰ ৰাজনীতি নচলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰভাৱে কটাক্ষ কৰি গৌৰৱ গগৈয়ে কৈছে নিজৰ চৰকাৰৰ বিফলতা ঢাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোহাম্মদ আলী জিন্নাৰ দৰে সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে আমি অসমত তেনে ৰাজনীতি চলিবলৈ নিদিও বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে ইৰানে ইজৰাইলে পৰমাণু কৈ থাকোতেই এটা ভয়ংকৰ বোমাৰে আক্ৰমণ ইৰানৰ ইজৰাইলক বিধ্বংসী ৰূপ ধাৰণ কৰিছে ক্লাষ্টাৰ বোমাই ইফালে ইৰানৰ ওপৰতো প্ৰত্যুত্তৰ চলাইছে ইজৰাইলে কিন্তু ইজৰাইলে ইৰানৰ আক্ৰমণক প্ৰতিহত কৰিব পৰা নাই বৰ্তমান সময়ত ইজৰাইলত এক প্ৰকাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে ইৰানে বাৰম্বাৰ এটাৰ পাছত এটা কৈ শক্তিশালী মিছাইলেৰে আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত আন এটা খবৰ মন্দিৰ বা আন কোনো ধৰ্মীয় উপাসনাস্থলীৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধত গো হত্যা বা ভক্ষণ কৰিব নোৱাৰিব কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে শেহতীয়াকৈ সংঘটিত ইটোৰ পাছত সিটো গো মাংস দলিওৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি অসম গো সুৰক্ষা আইনৰ কঠিন প্ৰয়োগত গুৰুত্ব দিবলৈ জিলা প্ৰশাসনসমূহক নিৰ্দেশনা প্ৰদান কৰিছো আন এটা খবৰ যোৱা 70 বছৰে নোহোৱা কাম কৰি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী খেদিছে অম্বুবাচী মেলালৈ অহা হাদুৰ মুখত এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়গান পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ আছে কংগ্ৰেছৰ পৰা গৈ বিজেপিত থকা সকলেহে ভাল পায় বিজেপিক শেষ কৰিবলৈ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ গো মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ সাংসদ ৰকিবুল হুছেইনে কৈছে বৰ্তমান সময়ত গো মাংসক লৈ যি ৰাজনীতি চলি আছে ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ একো ক্ষতি নহয় হিমন্ত বিশ্ব শৰ্মাই যিটো দলত আছে সেই দলৰ হে ক্ষতি হ'ব বুলি মন্তব্য কৰিছে সাংসদ গৰাকী আন এটা খবৰ কৃষকৰ বাবে আহিল এটা ভাল খবৰ 2000 নহয় কৃষকৰ একাউণ্টত সোমাব 4000 টকা জুন মাহতে 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিব কৃষকে এবাৰ ৰাজ্যৰ কৃষকে পাব 4000 কৈ টকা 2000 টকা কৈ লাভ কৰিব আৰু লগতে 4000 টকাৰ বোনাসো লাভ কৰিব কৃষকে কিন্তু মধ্যপ্ৰদেশত চলি আছে মুখ্যমন্ত্ৰীৰ কিষাণ কল্যাণ যোজনা কেন্দ্ৰীয় চৰকাৰৰ পিএম কিষাণৰ পৰা 2000 আৰু লগতে মধ্যপ্ৰদেশ চৰকাৰত চলি থকা মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনাৰ পৰা 2000 মুঠ 4000 টকা লাভ কৰিব এতিয়াৰ পৰা মধ্যপ্ৰদেশৰ কৃষকসকলে য'ত কৃষকসকলক পৃথকে 2000 টকাৰ কিস্তি দিয়া হ'ব মধ্যপ্ৰদেশৰ কৃষকে বছৰি 12000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব পৰৱৰ্তী খবৰ নিৰ্বাচন আহিলেই কিয় উত্থাপন হয় বিশেষ মাংসৰ কথা কেতিয়াবা কয় শৰাইঘাটৰ শেষ ৰণ কেতিয়াবা কয় আজমলক সোমাব নিদিও এইবিলাক কথা কৈ সাধাৰণ ৰাইজক বুৰ্বক বনোৱা হৈছে ধুবুৰীৰ পৰিস্থিতি পৰিদৰ্শন কৰি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ ইজৰাইলক যুদ্ধৰ বাবে উচতাই হঠাৎ ৰহস্যজনক স্থিতি আমেৰিকাৰ দুদিন আগতে ইৰানক আত্মসমৰ্পণৰ বাবে চৰম সীমা বান্ধি দিয়া ডোনাল্ড ট্ৰাম্পে হঠাৎ যেন পিছ হুহুকিছে যুদ্ধত আমেৰিকা সামিল হ'ব নে নহয় সেই সিদ্ধান্ত ল'বৰ বাবে ট্ৰাম্পে বিচাৰিছে 2 সপ্তাহৰ সময় ট্ৰাম্পৰ স্থিতিক লৈ এই ৰহস্যৰ মাজতেই ইৰানৰ আক্ৰমণত ধ্বংস হৈছে ইজৰাইলৰ এখন আইটি পাৰ্ক আন এটা খবৰ যুদ্ধৰ ভয়াৱহতা আৰু বিভীষিকাৰ এই প্ৰতিবেদনে হৃদয়ত কঁপনি তুলিব আপোনাৰ ইজৰাইল ইৰানৰ যুদ্ধৰ কথা নহয় ক'ব খুজিছো মানৱতাই উচপি কন্দা গাজা ষ্ট্ৰিপৰ কথা
যুদ্ধত সৰ্বশান্ত হৈ পৰা মানুহবোৰৰ ওপৰতো অহৰহ চলিছে ইয়াৰ ষ্ট্ৰাইক, মিছাইল আক্ৰমণ। এটা দিনত ৯২ গৰাকী লোকৰ মৃত্যু হৈছে গাজাত। কিমান নিৰ্মম, কিমান নিৰ্দয় যুদ্ধবাজ ইজৰাইলৰ সেনাবাহিনী। ইজৰাইলৰ সেনাই এটাৰ পাছত এটাকৈ গাজা ষ্ট্ৰীপৰ সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ চলাইছে। যোৱাকালিৰ দিনটোত ৯২ জনকৈ লোকক, নিৰীহ লোকক হত্যা কৰিছে ইজৰাইলী সেনাই। আন এটা খবৰ, যি উদ্দেশ্যৰে ইজৰাইলে ইৰাণত আক্ৰমণ কৰিছিল সেয়া সফল নহল। ইজৰাইলী বায়ুসেনাৰ আক্ৰমণত ইৰাণৰ কেইবাটাও পৰমাণু শক্তি কেন্দ্ৰ বিধ্বস্ত হৈছে, কিন্তু সেই আক্ৰমণে ক্ষতি কৰিব নোৱাৰিলে ইৰাণৰ পৰমাণু সামগ্ৰীৰ। ইৰাণী সেনা বিষয়াৰ দাবীয়ে চিন্তা বঢ়াইছে ইজৰাইল আমেৰিকাৰ। আন এটা খবৰ, ইজৰাইল ইৰাণৰ যুদ্ধৰ মাজতে ভাৰতৰ কূটনৈতিক সফলতা। বন্ধ কৰি ৰখা আকাশ মাৰ্গ ভাৰতৰ বাবে মুকলি ইৰাণৰ। দেশখনত থকা ভাৰতীয়ক উলিয়াই অনাত সহায়ৰ সিদ্ধান্ত ভাৰতৰ। আন এটা খবৰ, APSC কেলেংকাৰীত নাম সাঙুৰ খাই বৰ্খাস্ত হোৱা ৫২ জনকৈ ৰাজপত্ৰিত বিষয়াক পুনৰ চাকৰিত মক্ৰলৰ নিৰ্দেশনা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে, APSC কেলেংকাৰীত নাম সাঙুৰ খাই বৰ্খাস্ত হোৱা ৫২ জনকৈ ৰাজপত্ৰিত বিষয়াক পুনৰ চাকৰিত যোগদান কৰাব লাগে। পৰৱৰ্তী খবৰ, বিহাৰত ভয়ংকৰ ৰেল দুৰ্ঘটনা। আৱধ আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰেলৱে কৰ্মচাৰী। পৰৱৰ্তী খবৰ, ইজৰাইল ইৰাণৰ সংঘৰ্ষৰ মাজতে আমেৰিকালৈ ভাবুকি। এই যুদ্ধত আমেৰিকাই চামিল হলে পশ্চিম এছিয়াত থকা আমেৰিকান সামৰিক ঘাটিত আক্ৰমণৰ হুংকাৰ। ইৰাকৰ ইৰাণ সমৰ্থিত উগ্ৰপন্থী চিয়া মিলিচিয়া কটাইব হিজবুল্লাৰ এই ভাবুকি। পৰৱৰ্তী খবৰ, ইৰাণৰ ওপৰত আক্ৰমণ কৰিব বিচাৰিছিল ইজৰাইলে। ইজৰাইলৰ নিৰ্মিত কোটি ডলাৰৰ হাৰ্মিছ ড্ৰোন ইৰাণে ধ্বংস কৰিছে। তেহেৰানে ইজৰাইলৰ ড্ৰোন আক্ৰমণ কৰি ধ্বংস কৰিছে। আন এটা খবৰ, উত্তৰ কোৰিয়াই সমৰ্থন কৰিছে ইৰাণক। ইৰাণক সমৰ্থন কৰি ইজৰাইলৰ বিৰুদ্ধে সৰব হৈ পৰিছে। উত্তৰ কোৰিয়াৰ প্ৰধান নেতা কিম জং উনে কৈছে, ইজৰাইল হৈছে মধ্যপ্ৰাচ্যৰ কেঞ্চাৰ। ইজৰাইলক শেষ কৰিবলৈ ইৰাণক সমৰ্থন কৰিছে উত্তৰ কোৰিয়া। পৰৱৰ্তী খবৰ, ইজৰাইলৰ অপাৰেশ্যন ৰাইজিঙৰ ফলত ইৰাণত মৃত্যু হৈছে ৬৩৯ জনকৈ ইৰাণী নাগৰিকৰ। আন এটা খবৰ, আমেৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ইৰাণৰ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেইনি। আয়াতুল্লাহ আলী খামেইনিয়ে এটা পোষ্টত আমেৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰিছে। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো, ইৰাণৰ ধৰ্মীয় নেতা, সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আমাক ভাবুকি দিছে। তেওঁৰ অৰ্থহীন বাক্যবাণেৰে তেওঁ ইৰাণৰ জনসাধাৰণক তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ দাবী জনাইছে। ভাবুকি পোৱাৰ ভয়ত ভাবুকি দিব লাগে। ইৰাণৰ জাতিটো এনে ভাবুকিৰ বাবে ভয় খোৱা নাই বুলি মন্তব্য কৰিছে আয়াতুল্লাহ আলী খামেইনি। আয়াতুল্লাহ আলী খামেইনিয়ে আৰু এটা পোষ্টত কৈছে যে ইৰাণী জাতিটোক আত্মসমৰ্পণ কৰিবলৈ কোৱাটো বুদ্ধিমানৰ কাম নহয়। ইৰাণী জাতিয়ে কিহৰ ওপৰত আত্মসমৰ্পণ কৰিব লাগে? কাৰো আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ। এইটোৱেই ইৰাণী জাতিৰ চুক্তি। ইয়াই হৈছে ইৰাণী জাতিৰ আত্মা। এক প্ৰকাৰ আমেৰিকা ইজৰাইলক সমৰ্থন কৰা ৰাষ্ট্ৰসমূহক ভাবুকি দিলে আয়াতুল্লাহ আলী খামেইনি।